Hello friends, welcome to Learning Web. আজি আমি জেনাৰেল ইংলিছৰ বিষয়ে টপিক এটা লৈ আহিছোঁ আৰু এইটো টপিকটো হৈছে নাউন আৰু জেনাৰেল ইংলিছৰ এইটো কি হয় প্ৰথমটো ক্লাছ হয় আৰু যোৱাবাৰ এডিআৰিত এই নাউনৰ পৰা বহুতো কুৱেশ্যন অহা দেখিছিলোঁ সেইকাৰণে মই ক্লাছটো লৈ আনিছোঁ আৰু নাউনৰ পৰা প্ৰায় সকলো ধৰণৰ কম্পিটিটিভ এক্সামত কুৱেশ্যন আহি থাকে দুটা বা তিনিটা মিনিমাম এটাটো আহে সেইকাৰণে মই আনিছোঁ আৰু আসাম টেট হওক বা আসাম পুলিচ হওক সকলো ধৰণৰ এক্সামত কি নাউনৰ পৰা কুৱেশ্যন অহা দেখা যায় আৰু এই টপিকটো জানিবও লাগে সেইকাৰণে মই লৈ আনিছোঁ আহক ক্লাছটো আৰম্ভ কৰোঁ ইয়াতে নাউনৰ বিষয়ত প্ৰথমতে দিয়া আছে এ নাউন ইজ এ নেমিং ৱাৰ্ড ইউজ এজ এ নেম অফ পাৰ্চন প্লেচ অৰ থিংছ ইয়াতে কি কৈছে নাউন কি এটা নেমিং ৱাৰ্ড নামবাচক শব্দ আৰু ই কি কৰে যেনে পাৰ্চন প্লেচ থিংছ ব্যক্তি ঠাই বা বস্তুৰ নামক বুজায় এক্সাম্পলত আছে জন মুম্বাই পেন এটচেট্ৰা এইবোৰ কি হয় যেনে মানুহৰ নাম জন মানুহৰ নাম এইটো এটা কি আছে কি হ'ব নামবাচক শব্দ বা নাউন বোলা হয় তাৰপিছত মুম্বাই ঠাইৰ নাম তাৰপিছত পেন বস্তুৰ নাম এই সকলো কি হ'ব নামবাচক শব্দ আৰু ইয়াকে কি কোৱা হয় নাউন বোলা হয় ইয়াতে নাউনৰ প্ৰকাৰ আছে চাই ল'ব যে কাইণ্ডছ অফ নাউন প্ৰথমতে দিয়া আছে প্ৰপাৰ নাউন A proper noun is a naming word which refers to a particular person, thing or place. যে proper noun কি কৰে কোনো ব্যক্তি বস্তু বা ঠাইক কি নিৰ্দিষ্টকৈ দেখাই দিয়ে বা বুজাই দিয়ে আৰু সেইকাৰণে ইয়াক proper noun বোলা হয় It begins with capital letters আৰু এই proper noun সদায় কি কেপিটেল লেটাৰেৰে ডাঙৰ হাতৰ আখৰেৰে আৰম্ভ হয় সেই কথাটো মনত ৰাখিব এক্সাম্পলত দিয়া আছে যেনে ৰাহুল ৰুবি এইবোৰ কি মানুহৰ নাম আৰু এইবোৰ কি হয় প্ৰপাৰ নাউন তাৰে পিছত আছে গুৱাহাটী দিল্লী এইবোৰ কি ঠাইৰ নাম এইবোৰ কি হ'ব প্ৰপাৰ নাউন হ'ব তাৰপিছত গংগা ব্ৰহ্মপুত্ৰ এইবোৰ কি নদীৰ নাম এইবোৰ কি হ'ব প্ৰপাৰ নাউন হ'ব এই উদাহৰণৰ পৰা আপোনালোকে কি কৰিব বস্তুবোৰ কি কৰিব ৰিলেট কৰি আপোনালোকে পঢ়িব বা ভাবি চাব ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ নহয় এইটো টপিকে হয় কমন নাউন A common noun is a naming word which is common for person, things or place. যে common noun কি সকলো ধৰণৰ ব্যক্তি হওক বা বস্তু বা ঠাই সকলোৰে ক্ষেত্ৰত কি হয় কমন হয় এইবোৰ এক্সাম্পলত দিয়া আছে যেনে বয় গাৰ্ল এইবোৰ কি হয় কমন হয় আমি ল'ৰা বা ছোৱালী বুলি ক'লে কি হয় এইটো কমন বুজায় সকলোৰে ক্ষেত্ৰত বুজায় ইয়াত নিৰ্দিষ্টকৈ নাম ধৰি দিয়া নাই আৰু সেইকাৰণে ইয়াক কি কোৱা হয় কমন নাউন বোলা হয় কমন নাউনে কি এটা কেটেগৰী বুজায় ইয়াত নিৰ্দিষ্টকৈ কোনো ব্যক্তি বা বস্তু বা ঠাইৰ বিষয়ে কোৱা নহয় যেনে টিচাৰ ডক্টৰ এইটো এটা প্ৰফেশ্যন হয় ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিৰ কথা কোৱা নাই তাৰে পিছত আছে ফ্ৰুট ৰিভাৰ ভিলেজ চিটি এটচেট্ৰা এইবোৰতো নিৰ্দিষ্টকৈ দিয়া নাই ফ্ৰুট বুলি ক'লে ইয়াতে বিভিন্ন ধৰণৰ ফল হ'ব পাৰে কিন্তু ইয়াত কোনো ফলৰ নাম নিৰ্দিষ্টকৈ দিয়া নাই সেইকাৰণে কি হ'ব এইটো কমন হ'ব ৰিভাৰ বুলি কওঁতে ইয়াত নাম দিয়া নাই কোনো ৰিভাৰৰ এইটো এটা কেটেগৰী হয় তাৰপিছত ভিলেজ চিটি এই সকলো কি হয় কমন হয় ইয়াত নাম ধৰি দিয়া নাই আৰু ইয়াকে কি বোলা হয় কমন নাউন বোলা হয় ইয়াৰে পিছত আছে পইণ্ট নম্বৰ 3 কালেক্টিভ নাউন যে কালেক্টিভ নাউন ৰেফাৰ্ছ টু এ গ্ৰুপ অফ ইণ্ডিভিজুৱেল যে কালেক্টিভ নাউনে কি বুজায় এটা কি গ্ৰুপক বুজায় য'ত মানে কোনো এজন ব্যক্তি বা এটা বস্তু নাথাকে তাত বহুকেইজন ব্যক্তি বা বহুকেইটা বস্তু নিহিত থাকে চ' তেনেকুৱা এটা গ্ৰুপক কি বোলা হয় কালেক্টিভ নাউন বোলা হয় এক্সাম্পলত কি আছে যেনে কমিটি ফেমিলি পাব্লিক আমি জানো যে কমিটিত কোনো এজন ব্যক্তি নাথাকে তাত দুজন বা তাতকৈ বেছি ব্যক্তি থাকিব আৰু তেনে এটা সমূহক কি বোলা হয় কমিটি বোলা হয় আৰু ফেমিলি যে পৰিয়ালত আমি জানো যে কোনো এজন ব্যক্তি নাথাকে তো এইবোৰ কি হ'ব কালেক্টিভ নাউন পাব্লিক এইটো কি হ'ব কালেক্টিভ নাউন হ'ব টিম আৰ্মি জুৰি অডিয়েন্স হাৰ্ড বাঞ্চ এই সকলোবোৰ কি হ'ব কালেক্টিভ নাউন হ'ব আপোনালোকে উদাহৰণৰ পৰা বস্তুবোৰ ৰিলেট কৰিব আৰু বুজিবলৈ চেষ্টা কৰিব ইয়াৰে পিছত আছে মেটেৰিয়েল নাউন এ মেটেৰিয়েল নাউন ইজ ইউজ ফৰ নেম অফ মেটেৰিয়েল ছাবষ্টেঞ্চ অৰ ইনগ্ৰিডিয়েণ্টছ ডেট আদাৰ থিংছ মেড ফ্ৰম ইয়াত কি কোৱা আছে মেটেৰিয়েল নাউনৰ আমি নামৰ পৰাই বুজিব পাৰিছোঁ যে ই কোনো বস্তু বা পদাৰ্থৰ যেনে উপাদানক বুজায়
বা তাৰে পৰা অন্য কোনো বস্তু আমি যে বনাওঁ তেনেকুৱা উপাদানকো কি বোলা হয় মেটেৰিয়েল নাউন বোলা হয় এক্সাম্পলত আছে যেনে আইৰণ গোল্ড মিল্ক কটন উড জুট এটচেট্ৰা যে আইৰণ গোল্ড এইবোৰ কি হ'ব মেটেৰিয়েল নাউন তাৰপিছত মিল্ক গাখীৰো কি হ'ব এটা কি মেটেৰিয়েল নাউন কটন উড জুট মানে আছে মৰাপাট তো এই সকলোবোৰ কি হ'ব মেটেৰিয়েল নাউনৰ উদাহৰণ তো আপোনালোকে এই উদাহৰণৰ পৰা বস্তুবোৰ ৰিলেট কৰিব ইয়াৰে পিছত আছে এবষ্ট্ৰেক্ট নাউন আমি নামৰ পৰাই বুজিব পাৰিছোঁ যে এবষ্ট্ৰেক্ট নাউন যিবোৰ বস্তু বা বিষয়ৰ বিষয়ে আমি কি কৰিব পাৰোঁ কল্পনা কৰিব পাৰোঁ বা মনতে ধৰি ল'ব পাৰোঁ য'ত তেনে বস্তুৰ নামক কি বোলা হয় মেটেৰিয়েল নাউন বোলা হয় ইয়াত আছে এন এবষ্ট্ৰেক্ট নাউন ইজ এ নেমিং ৱাৰ্ড হুইচ কেন নট চি টাচ অৰ স্মেল যে এবষ্ট্ৰেক্ট নাউনক এইটো এটা কি হয় এবষ্ট্ৰেক্ট নাউন কি হয় এটা নাম হয় নামবাচক শব্দই হয় কিন্তু ইয়াক আমি কি কৰিব নোৱাৰোঁ আমি চাব নোৱাৰোঁ বা টাচ কৰিব নোৱাৰোঁ চুই চাব নোৱাৰোঁ বা শুঙি চাব নোৱাৰোঁ তো আমি মনৰ ভিতৰতে কি এটা অনুমান কৰি ধাৰণা এটা কৰি ল'ব পাৰোঁ তো তেনে বস্তুৰ নামক কি কোৱা হয় এবষ্ট্ৰেক্ট নাউন বোলা হয় এক্সাম্পলত আছে ইট ৰেফাৰ্ছ টু আইডিয়া ষ্টেট অৰ কোৱালিটি ই কি কৰে কোনো ধাৰণাৰ বিষয়ে কয় বা কোনো ধাৰণাৰ নামৰ বিষয়ে কয় বা কোৱালিটি কোনো বস্তুৰ গুণাগুণৰ বিষয়ে কয় তো এইবোৰ কি হ'ব এবষ্ট্ৰেক্ট নাউন হ'ব আৰু ইয়াত ব্ৰেকেটত দিয়া আছে উই কেন ফিল ইট আমি ইয়াক অনুভৱ কৰিব পাৰোঁ কিন্তু আমি ইয়াক চুই চাব নোৱাৰোঁ বা আমি চকুৰে দেখা নাপাওঁ এক্সাম্পলত আছে অনেষ্টি ট্ৰুথ কাইণ্ডনেছ যে অনেষ্টি সততা বা সাধুতা বা সত্যতা বা দয়া ভাৱ এই সকলোবোৰ একোটা কি ধাৰণা ইয়াৰ কোনো আকৃতি নাই বা আমি ইয়াক চুই চাব নোৱাৰোঁ তো এইবোৰ কি হ'ব এবষ্ট্ৰেক্ট নাউন হ'ব ইয়াৰে পিছত আছে চাইল্ডহুড ফ্ৰীডম ব্ৰেভাৰী ফ্ৰেছনেছ এই সকলোবোৰ কি হ'ব এবষ্ট্ৰেক্ট নাউনৰ উদাহৰণ হয় আপোনালোকে এই উদাহৰণৰ পৰা বস্তুবোৰ ৰিলেট কৰিব ইয়াৰে পিছত আছে কাউণ্টেবল এণ্ড আনকাউণ্টেবল নাউন ইয়াৰে মাজতে মই কৈ দিওঁ অকণমান আপোনালোকৰ যদি ক্লাছটো ভাল লাগিছে ক্লাছটো লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া নতুন টপিকবোৰ মই দিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাব আৰু মোৰ চেনেলটো নতুন হয় তো আপোনালোকে অকণমান সঁহাৰি জনাব আৰু আপোনালোকৰ ক্লাছটো কেনে লাগিছে আপোনালোকে কমেণ্টত জনাব বা স্পীড যদি ফাষ্ট হৈছে ক'ব বা যদি শ্ল' হৈছে সেইটোও ক'ব আপোনালোকে মতামত জনাব তো আহক আমি কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ বিষয়ে জানো The countable noun, the nouns that can be counted are called countable nouns. যিবোৰ নাউন আমি কি হিচাপ কৰিব পাৰোঁ সেইবোৰ কি হ'ব কাউণ্টেবল নাউন এক্সাম্পলত আছে পেন পেঞ্চিল বুক মেংগো কেট ডগ এটচেট্ৰা যেনে আমি কলম বা পেঞ্চিল বা কিতাপ এই সকলোবোৰ আমি কি কৰিব পাৰোঁ হিচাপ কৰিব পাৰোঁ এনে বস্তুৰ নামক কি কোৱা হ'ব কাউণ্টেবল নাউন মেংগো আম আমি হিচাপ কৰিব পাৰোঁ মেকুৰী হিচাপ কৰিব পাৰোঁ কুকুৰ হিচাপ কৰিব পাৰোঁ এনেকুৱা যিমান বস্তু আছে যিবোৰক আমি হিচাপ কৰিব পাৰোঁ সেইবোৰ কি হ'ব কাউণ্টেবল নাউন হ'ব ইয়াৰে পিছত আছে আনকাউণ্টেবল নাউন দ্য আনকাউণ্টেবল নাউনছ দ্য নাউনছ হুইচ কেন নট বি কাউণ্টেড আৰ কল্ড আনকাউণ্টেবল নাউনছ যিবোৰ নাউনক আমি কি কৰিব নোৱাৰোঁ হিচাপ কৰিব নোৱাৰোঁ সেইবোৰ কি হ'ব আনকাউণ্টেবল নাউন হ'ব এক্সাম্পলত আছে চুগাৰ মিল্ক ৱাটাৰ প্ৰপাৰ্টি যে চেনি গাখীৰ পানী বা সম্পত্তি এই সকলোবোৰ আমি হিচাপ কৰিব নোৱাৰোঁ এইবোৰ কি হ'ব আনকাউণ্টেবল নাউন হ'ব তাৰপিছত আছে ফাৰ্নিচাৰ মানি জুৱেলাৰী ইনফৰমেশ্যন যে আমি ফাৰ্নিচাৰ আমি হিচাপ কৰিব নোৱাৰোঁ এইবোৰ কি হ'ব আনকাউণ্টেবল নাউন হ'ব মানি ইয়াক আমি হিচাপ কৰিব নোৱাৰোঁ এইটো আনকাউণ্টেবল নাউন হ'ব কিন্তু ইয়াতে কথা এটা কৈ দিওঁ মই যদি ৰুপি বুলি থাকে তেতিয়া কি হ'ব সেইটো কাউণ্টেবল নাউন হ'ব যদি মানি বুলি থাকে সেইটো কি হ'ব আনকাউণ্টেবল নাউন হ'ব এই পাৰ্থক্যটো মনত ৰাখিব আৰু এই মানি আৰু ৰুপিৰ মাজৰ পাৰ্থক্যটো মই অন্য ক্লাছত কেতিয়াবা কৈ দিম বাৰু কিয় হয় ৰুপি কিয় কাউণ্টেবল হয় আৰু মানি কিয় আনকাউণ্টেবল হয় সেইটো মই বেলেগ ক্লাছত কৈ দিম বাৰু আপোনালোকে এতিয়া মনত ৰাখিব সেই কথাটো যে ৰুপি হ'লে কি হ'ব কাউণ্টেবল হ'ব আৰু মানি হ'লে আনকাউণ্টেবল হ'ব ইয়াৰে পিছত জুৱেলাৰী এইটো আনকাউণ্টেবল ইনফৰমেশ্যন এইটোও কি হ'ব আনকাউণ্টেবল নাউন হ'ব যে এই সকলোবোৰ কি আছিলে আনকাউণ্টেবল নাউনৰ উদাহৰণ আছিলে এই উদাহৰণৰ পৰা আপোনালোকে বস্তুবোৰ ৰিলেট কৰিব আৰু ভাবি চাব তো এইখিনি আছিলে ক্লাছটো মূলতঃ তো আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে
ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজি ইমানতে এৰিছোঁ ধন্যবাদ